হয়, এইটো আমি আইলাহাবি গাঁৱৰ ভটিয়াপাৰৰ পৰা এইটো যোনটো ৰাস্তা আইলামুখলৈ আহিছে, এইটো নেশ্যনেল হাইৱেৰ পৰা মাত্ৰ প্ৰায় 4 কিলোমিটাৰ ৰাস্তা, যোনটো আজি 30-35 বছৰ ধৰি কোনো বৰমূৰীয়া চকুত বিধায়ক মন্ত্ৰী কোনো গাঁও পঞ্চায়ত কাৰো চকুত পোৱা নাই। ইয়াৰ আটাইতকৈ দুখ লগা কথাটো এইটো যে ৰাস্তাটো আমাৰ যিহেতু হাইৱে লগৰ ৰাস্তা, যিহেতু এইটো অটল বিহাৰী বাজপেয়ীৰ দিনৰ এটা চেংচন যে নেশ্যনেল হাইৱেৰ লগত যিমান ৰাস্তা থাকিব সকলো ৰাস্তাকে পকী হ'ব। গাঁও আপুনি কাষতে চাব পাৰে যে বাঁহৰ তলৰ ৰাস্তা আপোনাৰ একদম আমগুৰি সমষ্টিত আপোনাৰ পকা ৰাস্তা, কিন্তু আমাৰ এইটো ইমান মানুহ আছে দৈনিক 100 মানুহ 1000 মানুহ 1500 মানুহ 1200 মানুহ দিনটো ৰাস্তাত অহা যোৱা কৰে, কিন্তু শিলগুটি এটা আপুনি ঠায়ে ঠায়ে বিচাৰি নাপায় কোনো ঠাইত। আমি এটাই সিদ্ধান্ত ৰাইজে মিলি লৈছো যে আমি কোনো ধৰণৰ ভোট আমি প্ৰদান নকৰো, পঞ্চায়তে হওক 26 চনৰ ইলেকশ্যনে হওক, আমি কোনো ধৰণৰ এইটো ভোট বৰ্জন কৰিছো। একদম শেষ সিদ্ধান্ত, যেতিয়ালৈকে ৰাস্তা কাম আমাৰ ইয়াতে আৰম্ভ নহয়, এইটো নহয় যে কেইটামান শিলগুটি কেইটামান দি পঞ্চায়তৰ আগত আমাক যে আপোনালোক কৰি দিম বুলি কয়, সেই লালসা নহব। একদম লাগিব মানে লাগিব, একদম সম্পূৰ্ণ কাম ঠিকমতে হ'ব লাগিব। তাৰপিছত আমি ইলেকশ্যনৰ কথা চিন্তা কৰিম। মূল দাবী মাত্ৰ আমাৰ এটাই, ৰাস্তা লাগে, আমাক আৰু একো নালাগে, বেলেগ একো নালাগে আমাক। এইবোৰ কোনো আৰু ঠগ প্ৰবঞ্চনা বহুত শুনিলো আমি, 35 বছৰ 30 বছৰ আমি শুনি পায়ে আছো মিছা প্ৰতিশ্ৰুতি। আমাৰ প্ৰতিশ্ৰুতি নালাগে, কাম লাগে। আৰু এইটো আমাৰ যিহেতু ৰাইজৰ চবৰে দাবী ৰাস্তাটো কথা লৈ পেলাই, আৰু এইটো আমি প্ৰাপ্য হয় আমাৰ, আমি কাকো এইটো ক্ষমা খোজা নাই, ভিক্ষা খোজা নাই যে আমাক ৰাস্তাটো দিয়ক। আমাৰ অধিকাৰ আমি বিচাৰিছো, আমাক অধিকাৰ দিবই লাগিব ৰাইজ। আইলাহাবি মগৰাহাট পঞ্চায়তৰ এলেকা আমি সদৌ ৰাইজে আজি আপোনালোকৰ আগত অৱগত কৰিছোঁ যে আমাৰ ৰাস্তাটো প্ৰতিবাৰে আহে, প্ৰতিবাৰে আমি ডকুমেণ্টছ দি এপ্লিকেশ্যন অখিল গগৈ বিধায়কলৈকে দিও আজিলৈকে আমি একো ৰাস্তা মৰ্মান্তি নেপালোঁ। আৰু আমাৰ ল'ৰা ছোৱালী ইমান বোকাত অহা যোৱা কৰে, পানী হ'লে প্ৰতি জিলাতে ৰেচন বিভাগৰ বস্তু দিয়ে, গৰু ছাগলীক দিয়ে, কিন্তু আমাৰ আইলাহাবি গাঁৱত একোৱেই নাপায়। আৰু আপোনালোকে কৈছে যে অৰুণোদয় আমাৰ সকলো মানুহে পায়, কিন্তু আমাৰ হেৰিগৰাকী মানুহে পাইছিলে ইয়াত দেৱতী হাজৰিকা, তেওঁৰ নামটো এইবাৰ কাটি দিলে। আৰু ইয়াত যিমান মহিলা আছে ইয়াত চাকৰি আমাৰ কাৰো নাই, অকল এই তৰুণ দাসৰ বুলি কোৱা এজনৰ চাকৰি আছে আমাৰ ইয়াৰ পৰা ভটিয়াপাৰালৈকে আইলাহাবি পৰা। কিন্তু তেতিয়াহ'লে তেওঁ সেই মানুহজনী কথাটো বাদেই আমাৰ অঁতৰ মানুহ দেখিছে ন, আমি সদায় দিন হাজিৰা কৰি খোৱা মানুহ, আমি কেলে অৰুণোদয় নাপাওঁ? আমি ঘৰ এটা বনাইছো, লোন লৈছো 20টা 10টা HDFC বন্ধনত সকলোতে লৈ আমি লোন লৈ ঘৰ বনাইছো, কিন্তু আমি একো বস্তু এটা কিহৰ সহায় নাপাওঁ। গৰু ছাগলী পানীত উপঙি গ'লেও আমাক ইয়াত সহায় কৰা মানুহ এটা নাই, কোনোবা এজন খবৰ লোৱা মানুহ নাই। তৰুণ গগৈ দিনত আহে, তৰুণ গগৈ আহে, ৰাস্তাই আছে পইচা 1000 দি থৈ গুচি যায় ৰাইজক। অখিল গগৈ তুলিলো যে আমাৰ ৰাস্তাটো ভাল হ'ব বুলি, তেওঁ জেলত থকাৰ কাৰণে আমাক গোটেই ল'ৰাই বুঢ়াই সকলোৱে আমি আজৰি তুলিলো। তেওঁ আজিলৈকে আমাক খবৰ এটা নল'লে, এদিনে আহিলে তাত গা ভালাই বুলি দলঙৰ পৰা গুচি গ'ল। সেইকাৰণে আমি সকলো ৰাইজকে অনুৰোধ কৰিছো, আমাৰ ৰাস্তা লাগে, দুখীয়া মানুহৰ ঘৰ লাগে, আৰু অৰুণোদয় আঁচনি সকলোকে দিব লাগে। বাৰিষা পানী হ'লে আমাৰ ইয়াত চলিবলৈ মানুহৰ দিগদাৰ হয়, মাছৰ সুবিধা যিবিলাক আহে ভাল ভাল মানুহে পায়, কিন্তু আমাৰ আইলাহাবি গাঁৱত একো নাপায়। এতিয়া আমি চূড়ান্ত সিদ্ধান্ত লৈছো, পঞ্চায়তৰ আগত যদি আমাৰ ৰাস্তা ভাল কৰি নিদিয়ে আমিতো ভোট বৰ্জন কৰিলোৱেই, আৰু অনাগত 26ত যি বিধায়ক আহে তেওঁকো আমি ইয়াত সোমাবলৈ দিয়া নহ'ব। আৰু পঞ্চায়ত ইলেকশ্যনত যিবিলাক বৰ মুৰীয়াবিলাক আহে তেওঁলোকে হাতযোৰ কৰি যায়, এইবাৰ কিন্তু কোনেও নকলে, মই ক'ম তেওঁলোকক আমাৰ চোতালত সোমাবলৈ দিয়া নহ'ব, ৰাস্তা ঘাটেতো বাদেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।